নিউজ লাইভে দিলে নৱজীৱন। নিউজ লাইভৰ বাবেই আৰ্যলিকাই হাঁহিবলৈ শিকিছে। অসুস্থ ছোৱালীজনীয়ে এতিয়া খেলিবলৈ শিকিছে। কাৰণ আৰ্যলিকা আজি সম্পূৰ্ণ সুস্থ। নমস্কাৰ, মোৰ নাম আৰ্যলিকা দত্ত। এটা কোন শ্ৰেণীত পঢ়া? 3 কোন স্কুলত? শংকৰদেৱ শিশুনিকেতন। আগতে গাটো বেয়া পাই আছিলে, এতিয়া ভাল পাইছানে? পাইছোঁ। ভাল পাইছা? তোমাৰ অপাৰেশ্যন কৰিলে নি? অঁ অপাৰেশ্যন কৰিলে? অঁ তেতিয়া ভয় লাগিছিলে নি? নালগা। নাই লগা। তাৰপৰা ভাল লাগিলে ন? কোনে নিলে তোমাক চিকিৎসা কৰিবলৈ? পাপা আৰু মায়ে নিলে। সেয়া আছিল 2020 চনৰ ডিচেম্বৰৰ কথা। নিউজ লাইভৰ মানৱদৰদী অনুষ্ঠান আশা নৱজীৱনৰ প্ৰয়াসৰ প্ৰথমটো খণ্ডতেই সম্প্ৰচাৰ হৈছিল যোৰহাটৰ বগৰীগুৰিৰ আৰ্যলিকা দত্তৰ অসুস্থতাৰ বাতৰি, যিগৰাকী কণমানি জন্মলগ্নৰে পৰা ভুগি আছিল বৃক্কজনিত সমস্যাত। কণমানি আৰ্যলিকাৰ মৰ্মবেদনা ততালিকেই উপলব্ধি কৰি চিকিৎসাৰ সমস্ত দায়িত্ব মূৰ পাতি লৈছিল তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিউজ লাইভৰ হৃদয়স্পৰ্শী অনুষ্ঠান আশা নৱজীৱনৰ প্ৰয়াসতেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল কণমানি আৰ্যলিকাৰ চিকিৎসা হ'ব বাংগালুৰুত। কথামতেই কাম। সম্পূৰ্ণ চৰকাৰী খৰচত 3 মাহ বাংগালুৰুত চিকিৎসা চলিল আৰ্যলিকাৰ। দুটাকৈ অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন হোৱাৰ পাছত নতুন জীৱন পাই কণমানিজনীয়ে এতিয়া হাঁহিবলৈ শিকিছে। তোমাৰ চিকিৎসা ক'ত কৰিছিলে? বেংগলত। বেংগলত। কাৰ লগত গৈছিলা? পাপা, মা, মই। কিমান দিন থাকিলা তাত? 3 মাহ। তেতিয়া চকু পানী উলিয়াই আপোনালোকৰ আগতে কৈছিলোঁ কান্দি কান্দি। এতিয়া ভাল লাগিল, ছোৱালীজনী সুস্থ হ'ল। আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ ভগৱান তুল্য। তেওঁ আমাৰ ছোৱালীজনী নি ভাল কৈছিলে যেনেকৈ নিলেও তেনেকৈ কৰিলেও তেওঁ। পেছাত মিস্ত্ৰী আৰ্যলিকাৰ পিতৃ লক্ষীনন্দন দত্ত আৰু মাতৃ অনামিকা দত্তৰ বাবে একমাত্ৰ জীয়ৰীৰ ব্যয়বহুল চিকিৎসা আছিল সপোনৰো অগোচৰ। তদানীন্তন স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু নিউজ লাইভৰ উদ্যোগৰ বাবেই আৰ্যলিকা যাব পৰা হ'ল জ্ঞানৰ মন্দিৰলৈ। নিজৰ কণমানিজনীক নতুন জীৱন দিয়াৰ বাবে নিউজ লাইভ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনালে যোৰহাটৰ বগৰীগুৰিৰ এই পৰিয়ালটোৱে। মইতো নিজে এইখিনি ইমান কৰিব নোৱাৰোঁ, কিন্তু নিউজ লাইভৰ যোগেদি প্ৰদীপ দা ডাঙৰীয়াই এইখিনি সহায় কৰি দিলে। হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগত কথা পাতি যোগাযোগ কৰে, গতিকে ছাৰেও সেইখিনি ট্ৰিটমেণ্টখিনি কৰাই দিলে। আৰু সেইখিনি চৰকাৰে নকৰাহেঁতেন আমিতো একো কৰিব নোৱাৰোঁ। হয়তো ছোৱালীজনীকে হেৰুৱাবলগীয়া হ'লহেঁতেন। তাতে এতিয়া আমাৰ মোটামুটি চৰকাৰে আপোনাৰ 6-7 লাখ মান টকা তাতে খৰচা কৰাইছে বেংগলোৰত। আৰু তাৰ আগৰখিনিওতো আমি কৰিয়ে আছোঁ খৰচা। 2টা অপাৰেশ্যন? হয়, একেটা সপ্তাহতে 2টা অপাৰেশ্যন কৰিছিলে। প্ৰথমটো কৰিছিলে ছাকচেছ নহ'লে, তাৰপিছতে আকৌ ৰিপিট কৰিছে। 3য় শ্ৰেণীত অধ্যয়নৰত আৰ্যলিকা দত্তৰ এতিয়া এটাই আশা, এবাৰ লগ পাব লাগে মুখ্যমন্ত্ৰী মামাক। কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ভগৱানৰ দৰেই ভাল পায় আৰ্যলিকাই। সেয়ে এবুকু হেঁপাহ লৈ মামাৰ অপেক্ষাত আৰ্যলিকা। তেওঁ ভগৱান ভগৱান কৈ থাকে। তেওঁ নিউজ লাইভত আহে হেৰিবোৰ যে দেখায় টিভিত চাই, তেওঁ ভগৱান মোৰ ওচৰত পাবলৈ খুব মন যায়, এনেকৈ কৈ থাকে। ফটো লৈ বুকুত লৈ থাকিম তেনেকৈ কয়। চকু পানী ওলাই যায়। লগ পাবলৈ মন যায় নি তোমাৰ? যায়। টিভিত দেখা নেদেখা? দেখোঁ। দেখা? লগ পাবলৈ মন যায়? কেমেৰা পাৰ্চন গণেশৰ সৈতে যোৰহাটৰ পৰা প্ৰদীপ বৰা, নিউজ লাইভ।